পশ্চিম দৰঙৰ বৰবৰীত বিশাল আই ট্ৰিটমেণ্ট চেণ্টাৰৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন। পশ্চিম দৰঙৰ অগ্ৰণী আৰ্থসামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান নিবাৰণ গোষ্ঠী বৰবৰীৰ সহযোগত অনুষ্ঠিত হয় উক্ত চকু চিকিৎসা শিবিৰটি। বৰবৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত শিবিৰত বৃহত্তৰ অঞ্চলটিৰ শতাধিক ৰোগীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰে। শিবিৰত চিকিৎসা প্ৰদান কৰে ভিজন স্পেচিয়েলিষ্ট ধীৰাজ কুমাৰ দাসে। সভাপতি উদ্ধৱ ডেকা আৰু সম্পাদক মথুৰা মোহন ডেকাই নেতৃত্ব বহন কৰা সংস্থাটোৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে সচেতন মহলে। ৰাইজৰ সুখ দুখৰ কথা চিন্তা কৰি আমি নিবাৰণ গোষ্ঠী নামৰ এই পশ্চিম দৰঙত স্বেচ্ছাসেৱী অৰ্থসামাজিক অনুষ্ঠানৰ জন্ম হৈছিল। আৰু এই অনুষ্ঠানে আমি লক্ষ্য কৰিছিলোঁ যে বিভিন্ন সমস্যাৰ লগতে আমাৰ এই অঞ্চলত যথেষ্টখিনি চকুৰ সমস্যাত ভুগি থকা ৰোগী আমি দেখিবলৈ পাইছিলোঁ। আৰু ৰোগীখিনিক কিছু সকাহ দিয়াৰ উদ্দেশ্যে আমি এই বিশাল আই ট্ৰিটমেণ্টৰ জৰিয়তে আমি যোগাযোগ কৰি আমি তেওঁলোকক আহ্বান জনাইছিলোঁ। আৰু আমাৰ এইটো সভাৰ সিদ্ধান্ত আছিল। সিদ্ধান্ত অনুযায়ী আমি তেওঁলোকক যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকে আজিৰ দিনটোত আমাক মানে এই শিবিৰটো অনুষ্ঠিত কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। আজি দিনটোত আমি ইয়াত শিবিৰটো অনুষ্ঠিত কৰিব পাই যথেষ্ট আনন্দিত হৈছোঁ। আৰু আমি দেখিবলৈ পাই বেছিকৈ ভাল লাগিছে যে আমি ভবাতকৈ যথেষ্ট সংখ্যক চকু ৰোগত ভুগি থকা ব্যক্তি আমাৰ মাজলৈ আহিছে। তেওঁলোকে ইতিমধ্যে এই ট্ৰিটমেণ্টৰ কাৰণে আগবাঢ়িছে বা কিছু সংখ্যক অহা নাই যে তেওঁলোকে আহিব। আৰু আমি আজি এটা কথা ক'ব পাৰোঁ যে আমি এই শিবিৰটো আনি আমি সফল হৈছোঁ বুলি আমি ক'ব পাৰোঁ। এইকাৰণে যিহেতুকে আমি ভবাতকৈ অধিক আমি দেখিবলৈ পাইছোঁ ৰোগী। গতিকে আমি এই অনুষ্ঠানটোৰ জৰিয়তে আমি ৰাইজৰ লগত সদায় আছোঁ আৰু আগলৈও থাকিম। গতিকে আমি প্ৰতিটো মুহূৰ্তত ৰাইজৰ বিভিন্ন সমস্যাৰ লগতে এনেদৰে উন্নয়নৰ হকে আমি মাত মাতি যাম বা আমি চিন্তা কৰিম। গতিকে এইখিনিয়ে আমাৰ আই ট্ৰিটমেণ্ট চেণ্টাৰৰ তৰফৰ পৰা আহিছোঁ। আমাৰ ইয়াতে এটা ফ্ৰী আই কেম্প ৰখা হৈছে, যিটোৰ পৰা আমি ইয়াৰ দ্বাৰাই মানৱ সেৱা আগবঢ়াওঁ আৰু এনেকৈয়ে আমি আগলৈকেও বহুতো মানে মানৱ সেৱা আগবঢ়াই যাম, যাতে এইটো কেম্পৰ পৰা বহুত মানুহৰ ফ্ৰীতে মানে চকু চিকিৎসা কৰাৰ সুবিধাকণ পায়। সেইখিনিয়ে আৰু। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।